আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ মোৰ সমষ্টিত চন্দ্ৰীপুৰ আৰে কলনী 10 কিলোমিটাৰ দূৰত কোনো হাই স্কুল নাই, কিবা ব্যৱস্থা কৰি দিব নি? ধন্যবাদ। মন্ত্ৰী ডাঙৰীয়া। অধ্যক্ষ মহোদয়, উত্তৰটো একেটাই যে এটা অঞ্চলৰ পৰা এফালে চালে 10 কিলোমিটাৰলৈ নাই, কিন্তু যদি মই বেলেগ এটা ব্লকৰ ফালে চাওঁ তেতিয়াহ'লে ওচৰতে স্কুল এখন আছে। গতিকে আমাৰ যিবিলাক ব্লকসমূহৰ বাউণ্ডেৰী, যে সেই ব্লকটোৰ ভিতৰত নাই কিন্তু সেই ব্লকৰ বাউণ্ডেৰীৰ কাষত লাগি থকা অন্য এটা ব্লক তাত কিন্তু আছে, সেইখন 2 কিলোমিটাৰৰ ভিতৰত। গতিকে এই ডিষ্টেঞ্চৰ কথাটো যেতিয়া কোৱা যায় এইটো খুব ক্ৰিটিকেল। এই ক্ৰিটিকেল অৰ্থাৎ মোৰ 10 কিলোমিটাৰ এটা ব্লকৰ ভিতৰত নাই, কিন্তু কাষৰ ব্লকটোক যদি সামৰি লওঁ তেতিয়াহ'লে মোৰ কিন্তু উইদিন দ্য ডিষ্টেঞ্চ, ৰিকুৱাৰ্ড ডিষ্টেঞ্চৰ ভিতৰত বিদ্যালয় আছে। তথাপিও কৈছোঁ নিৰ্দিষ্টভাৱে কোন ব্লকত বিদ্যালয় নাই বা বিদ্যালয়ৰ অভাৱ আছে সেইটো মোক জনালে মই পৰীক্ষা কৰি চাম যে কাষৰ 2 কিলোমিটাৰ দূৰত্বত কিন্তু অন্য এটা ব্লকত বিদ্যালয়খন আছে নেকি। গতিকে ব্লক ৱাইজ চিন্তাটো নকৰি পেলাই আমি সামগ্ৰিকভাৱে চিন্তাটো কৰিব লাগিব। আৰু তাৰ লগত মই এইটোও জনাইছোঁ যে উন্নীতকৰণৰ জৰিয়তে আমি আমাৰ এক্সিষ্টিং টিচাৰ পুলৰ পৰা টিচাৰ দি এই সমস্যা সমাধান কৰাৰ কাৰণে আমি পলিচি সিদ্ধান্ত এটা ইতিমধ্যে লৈছোঁ। ধন্যবাদ। নেক্সট কুৱেশ্যন শ্ৰী নজৰুল হক। নজৰুল। উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত 2006 চনৰ পৰা 175 জন জিলা মানৰক্ষক DQM অৰ্থাৎ ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজমেণ্ট নিয়োজিত হৈ আছে। তেখেতসকলক অসম চৰকাৰে তথা শিক্ষা বিভাগে নিয়মীয়াকৰণ কৰাৰ কিবা পৰিকল্পনা আছে নেকি? তেখেতসকল ন্যূনতম মাননীত কাম কৰি আছে, মানৱীয়তাৰ দৃষ্টিভংগীত তেখেতসকলক নিয়মীয়াকৰণ কৰিব লাগে। মন্ত্ৰীডং। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট আহিল, সেই ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত শিক্ষাক বিনামূলীয়া কৰা আৰু সাৰ্বজনীন কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছিল। যিবিলাক পদক্ষেপৰ মূল অবজেক্টিভটো আছিল যে বিদ্যালয় শিক্ষাৰ পৰা বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ আনি তেওঁলোকক শিক্ষা প্ৰদান কৰা। আমাৰ যিখিনি এক্সিষ্টিং বিদ্যালয় সেই সময়ত আছিল, সেই বিদ্যালয়খিনিত এনৰোল্ড হৈ নথকা যিখিনি আউট অফ স্কুল চিলড্ৰেন আছিল, সেই আউট অফ স্কুল চিলড্ৰেনখিনিৰ কাৰণে বিভিন্ন পৰ্যায়ত বিভিন্ন পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছিল। আৰু তেওঁলোকে যাতে গুণগত শিক্ষা যাতে লাভ কৰে তাৰ কাৰণে এই DQM বা ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজাৰ এই পদটো তেওঁলোক সৰ্বশিক্ষাই সেই সময়ত অনুমোদন জনাইছিল। কিন্তু ইয়াৰ অবজেক্টিভটো আছিল সম্পূৰ্ণ সাময়িক, অৰ্থাৎ বিদ্যালয় শিক্ষণৰ পৰা বাদ পৰি থকা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ অনা আৰু বিদ্যালয় শিক্ষাত তেওঁলোকক ষ্ট্ৰীমলাইন কৰা। যে এবাৰ আমি বিদ্যালয়ত এনৰোল নথকা ছাত্ৰ বা ছাত্ৰী এগৰাকীক আমি আনুষ্ঠানিক শিক্ষালৈ আনিলোঁ, তাৰপাছত তেখেতক ষ্ট্ৰীমলাইন কৰাৰ পাছত ইয়াৰ দায়িত্বটো শেষ হয়। গতিকে এইখিনি মানে DQM সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল। তেওঁলোক সমগ্ৰ শিক্ষাৰ তেওঁলোকৰ প্ৰজেক্টৰ তেওঁলোক কৰ্মচাৰী নহয়, এতেকে তেওঁলোক স্কিমেটিক। গতিকে স্কিমটো যেতিয়ালৈকে চলিব তেতিয়ালৈকে থাকিব। সেই ধৰণে তেওঁলোকক প্ৰথমতে 6 মাহ, 7 মাহ, 11 মাহ এই ধৰণে নিযুক্তি প্ৰদান কৰা হৈছিল। এতেকে সমগ্ৰ শিক্ষাৰ যি SRFR অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয়। এতিয়া তেওঁলোকক সময়ে সময়ে তেওঁলোকক ৰেগুলাৰাইজ কৰা বা সমগ্ৰ শিক্ষাৰ অন্যান্য কৰ্মচাৰীসকলৰ জৰিয়তে SRFR দিয়াৰ দাবী উত্থাপন হৈ আছে আৰু এই ক্ষেত্ৰত গোটেই বিষয়টো চৰকাৰে পৰীক্ষা কৰি আছে, ভাল এইটো বিবেচনা কৰিব। ধন্যবাদ। ধন্যবাদ। সেকেন্ড সাপ্লিমেন্টাৰী। ধন্যবাদ মন্ত্ৰী ডাঙৰীয়াক মই দিছোঁ। ছাৰ লং টাইমৰ পৰা তেখেতসকলে নিয়োজিত হৈ আছে 2006 চনৰ পৰা। অসম চৰকাৰ তথা শিক্ষা বিভাগে যি FR আৰু SRৰ কথা কৈছে এইটো বৰ ভাল কথা। SRটো হ'ল ছাৰ্ভিচ ৰুল আৰু এফাৰটো সৰি মই পাহৰি গ'লোঁ কি আছিল, ফাইনেন্সিয়েল ৰুল। যদি শিক্ষা বিভাগে দুটাৰ চিন্তা কৰিছে বহুত ভাল কথা। মই অনুৰোধ জনাইছোঁ আপোনাৰ জৰিয়তে
যাতে FRSRত অন্তৰ্ভুক্ত কৰি নিয়মীয়কৰণ কৰা যায় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। মন্ত্ৰী মহোদয়। উত্তৰটো অধ্যক্ষ মহোদয় মই ইতিমধ্যে জনাইছোঁ, কিন্তু মই এই কথাও পুনৰ দোহাৰিম যে তেওঁলোকৰ আৰম্ভণি কেনেকৈ হৈছিলে এই কথাটো চাব লাগিব যে তেওঁলোকক সম্পূৰ্ণ কণ্ট্ৰেকচুৱেল আৰু বৰ্তমানো সম্পূৰ্ণ কণ্ট্ৰেকচুৱেল ভিত্তিতহে অস্থায়ী ৰূপে নিয়োজিত কৰি ৰখা হৈছে। ধন্যবাদ। কমল একচুৱেলি মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ যোগেদি মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ অসম সৰ্বশিক্ষা অভিযান মিছনৰ DQM পোষ্টখিনি SRFৰ আণ্ডাৰত অহা নাই। অধ্যক্ষ মহোদয়, মই ক'ব লগা আছিলে যে আপোনাৰ সৰ্বশিক্ষা মিছনৰ আণ্ডাৰত যিখিনি ষ্টাফ অৰ্থাৎ কৰ্মচাৰী যিখিনি আৰপিৰ আণ্ডাৰত আহিছিল সিহঁতৰ 11% আৰু 13% 2021 অৰ্থাৎ এই সময়ৰ পৰা আজিলৈ সিহঁতে 14% দিয়েটো পোৱা নাই। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ সিহঁতৰ পাব লগা টকা যিবিলাক আছে, যিবিলাক আৰপিৰ আণ্ডাৰত যিবিলাক আহিলে সিহঁতে আপোনাৰ দিয়ৰ টকাটো কিয় পোৱা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে RSTC যিবিলাক ষ্টাফ যিখিনি আছে সিহঁতৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি, কিবা হ'ব নেকি, মন্ত্ৰী মহোদয়ৰ পৰা ক্লিয়াৰ জানিব বিচাৰিছোঁ। RSTCৰ ক্ষেত্ৰত যিখিনি ৰেচিডেঞ্চিয়েল স্পেচিয়েল ট্ৰেইনিং যে এই DQM সকলক নিযুক্তি দিয়া হৈছিল স্পেচিয়েল ট্ৰেইনিং এই স্কিমৰ অধীনত। স্পেচিয়েল ট্ৰেইনিং মানে যিসকল বিদ্যালয়ৰ শিক্ষাৰ পৰা যিখিনি বহিৰ্ভূত ছাত্ৰ ছাত্ৰী, আৰু তেওঁলোকৰ কাৰণে দুটা ব্যৱস্থা হৈছিল, এটা হ'ল ৰেচিডেঞ্চিয়েল, এটা হ'ল নন ৰেচিডেঞ্চিয়েল। মূলতঃ নগৰ অঞ্চলবিলাকত নন ৰেচিডেঞ্চিয়েল। তো তাত যিসকল কৰ্মচাৰী আছে, কেয়াৰটেকাৰ আছে, এডুকেশ্যন ভলণ্টিয়াৰ বুলি যিসকলক কোৱা যায় এডুকেশ্যন ভলণ্টিয়াৰ আছে, তেওঁলোকৰ ছাৰ্ভিচখিনিও এইটো সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল, সম্পূৰ্ণৰূপে স্কিম। আৰু স্কিম মানে সেইটো প্ৰত্যেক বছৰে বছৰে কেন্দ্ৰীয় চৰকাৰেও ৰিনিউ কৰে, আমাৰ ইয়াতো আমি ৰিনিউ কৰিব লগা হয়। সেইটো নিৰৱধি চলি থাকিব লগা নহয়। প্ৰত্যেক বছৰ PABত যেতিয়া এপ্ৰুভ হৈ আহে, আমাৰ স্কিমটো পাছ হৈ আহে, তেওঁলোকৰ কণ্ট্ৰেক্টটো এক্সটেণ্ড কৰা যায়। এই ধৰণে চলি আছে, এই ধৰণে চলিব। বাকী অন্যান্য কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যিটো DAৰ কথা কৈছে এইটো চৰকাৰৰ বিবেচনাধীন হৈ আছে। ধন্যবাদ। আব্দুর রহিম। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজি আছোঁ, আমি আটাইয়ে জানো যে সৰ্বশিক্ষা মিছনৰ লগত জড়িত আমাৰ বিশেষকৈ কম্পিউটাৰ ইঞ্জিনিয়াৰ যিসকল, মানে ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰ, ব্লক MIS কোঅৰ্ডিনেটৰ, এইসকল আজি গোটেই ছিষ্টেমটোৰ লগত, শিক্ষা বিভাগটোৰ লগত, কেৱল সৰ্বশিক্ষাই নহয়, যিমান ডাটা এণ্ট্ৰিৰ পৰা যিমান কাম কাজ আছে গোটেইখিনি এওঁলোকে বহু কষ্টৰে কৰি আছে। সময়ে সময়ে চৰকাৰে তেওঁলোকৰ পোষ্টবিলাক নিয়মীয়কৰণ কৰাৰ কথাও আশ্বাস দি আহিছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজি আছোঁ যে এই ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰ বা ব্লক MIS কোঅৰ্ডিনেটৰৰ পোষ্টসমূহ চৰকাৰে নিয়মীয়কৰণ কৰাৰ কথা কিবা চিন্তা কৰিছে নেকি? মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, সমগ্ৰ শিক্ষা অভিযানৰ অৰ্থ হ'ল মিছন। মিছন বুলি শব্দটো যেতিয়াই থাকে তাৰ মানে তাৰ এটা নিৰ্দিষ্ট টাৰ্গেট আছে, আমি নিৰ্দিষ্ট লক্ষ্য আছে। এতেকে সেইটো অনিৰ্দিষ্ট কাললৈ চলি থকা ৰেগুলাৰ অসম চৰকাৰৰ সেইটো ৰেগুলাৰ চাকৰি নহয়, বা মিছনটো তাৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা আছে। গতিকে যিমানবিলাক মিছন আছে, মিছনবিলাক এদিন নহয় এদিন শেষ হ'ব, এইটোতো নিৰ্ধাৰিত কথা। অভিযান শেষ নোহোৱা অভিযানটো আৰু এইটো কেনেকুৱা অভিযান হ'ব? এইটো অভিযানেই নহয়। যে লক্ষ্য প্ৰাপ্তি কোনোদিন নহ'ব, এইটোতো কোনো অভিযান নহ'ল। লক্ষ্য প্ৰাপ্তি হ'ব লাগিব, সেইটোহে সফল মিছন। গতিকে এইটো সৰ্বশিক্ষা মিছন, গতিকে লক্ষ্য প্ৰাপ্তি হ'ব লাগিব। যিদিনাখন লক্ষ্য প্ৰাপ্তি হ'ব সেইদিনাখন মিছনটোৰ অন্ত পৰিব। আমি সফলতাৰে ক'ব পাৰিম যে আমি যি লক্ষ্য স্থিৰ কৰিছিলোঁ তাত আমি উপনীত হ'লোঁ। এতিয়া তাৰ মাজত যিসকল কৰ্মচাৰী তেওঁলোক আছে প্ৰজেক্টৰ, তেওঁলোকৰ দায়িত্ব চৰকাৰে লৈ আছে। চৰকাৰে কৈছে যে আমি আপোনালোকক 60 বছৰ পৰ্যন্ত আপোনালোকক নিয়েৰ ৰেগুলাৰাইজেশ্যন 60 বছৰ পৰ্যন্ত আপোনালোকৰ চাকৰি নিশ্চিতি আমি প্ৰদান কৰিছোঁ। গতিকে 60 বছৰলৈ থাকিব, কিন্তু যিখিনি স্কিমৰ আণ্ডাৰত আছে তেওঁলোকৰ ক্ষেত্ৰত নহয়।
যিসকল নিৰ্দিষ্ট সৰ্বশিক্ষাৰ অধীনতো যিবিলাক আকৌ এটা সাব স্কিম বা সাব স্কিমৰ অধীনত আছে তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। কিন্তু চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰিছে। কাৰোবাৰ সেৱা এবাৰ লোৱাৰ পাছত তেখেতক পেলাই দিয়া বা তেখেতক উলিয়াই দিয়া তেনেকুৱা এটা নীতিত চৰকাৰখন নাই। কিন্তু চৰকাৰখনেও একমডেট কৰিব পৰা অৱস্থাৰ মাজত থাকিব লাগিব। আৰু যেতিয়াই চৰকাৰখনে একমডেট কৰিব পৰা অৱস্থাৰ মাজত আছে, বিত্তীয় ব্যৱস্থাপনাই এইখিনি আমাক এলাউ কৰিছে, তেতিয়াই চৰকাৰখনে এই কৰ্মচাৰীসকলৰ পক্ষতে ভাল ভাল সিদ্ধান্ত গ্ৰহণ কৰি আছে। আৰু ভৱিষ্যতৰ কাৰণেও মই সকলোকে সুনিশ্চিতি দিব বিচাৰোঁ যে অনাহকত বা অপ্ৰয়োজনীয়ভাৱে কাৰোবাৰ সেৱা লৈ পেলাই তেখেতক নস্যাৎ কৰি দিয়া এইটো চৰকাৰৰ পলিচি নহয়, বৰঞ্চ তেখেতৰ সেৱাৰ উচিত মান্যতা প্ৰদান কৰাটোহে চৰকাৰখনৰ পলিচি। ধন্যবাদ। ধন্যবাদ। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 44, দিগন্ত কলিতা। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, কমলপুৰ সমষ্টিৰ এটা সমস্যা লৈ পেলাই আজি মাননীয় মন্ত্ৰী মহোদয়ক মই প্ৰশ্ন এটা কৰিছিলোঁ। মোৰ প্ৰশ্নটো বিভাগীয় মন্ত্ৰীৰ ওপৰত বিশেষকৈ নাই। আজি নিৰ্বাচনৰ পিছত জুন মাহমানত আমাৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ সমষ্টিলৈ গৈছিলে। সেই সময়ত কোভিডৰ সমস্যা আছিল। লগত তেখেতসকলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ইণ্ডাষ্ট্ৰী ডক্টৰ দ্বিবেদী ডাঙৰীয়াও আছিল। আমি বহি থাকোঁতে হঠাৎ তেখেতক মই এটা প্ৰশ্ন সুধিছিলোঁ যে আমাৰ বহু দিনৰ পৰা চেইলৰ এটা প্ৰায় 75 বিঘা মাটি দগাঁৱত পৰি আছে। এইটো 1991-92 চনতে এলটমেণ্ট হৈছিল মাটিটো, আৰু ইণ্ডাষ্ট্ৰীটো হৈছিলেগৈ। কিন্তু দুৰ্ভাগ্যবশতঃ সেই ইণ্ডাষ্ট্ৰীটো ফলগতি নহ'ল, মানে এক্সিকিউশ্যন নহ'ল। এতিয়া 75 বিঘা মাটি বাইহাটা চাৰিআলিৰ পৰা 10 কিলোমিটাৰ ওচৰতে। মই সেই কথাষাৰ যেতিয়া তেখেতৰ ওচৰত পাতিছিলোঁ, তেতিয়া দ্বিবেদী ডাঙৰীয়াই মোক কৈছিল যে চেইলে এই মাটিটো অসম চৰকাৰক চাৰেণ্ডাৰ কৰাৰ এটা পৰিৱেশ হৈছে, আৰু ইমিডিয়েটলি তেখেতসকলে চেইলৰ থকা যিবিলাক স্ক্ৰেপ আছে, যিবিলাক ভেলুৱেবল স্ক্ৰেপ আছে, সেইবিলাক লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। মই ক'লোঁ লৈ যাওক। তেতিয়া তেখেতে ক'লে যে আমাৰ লোকেল পাব্লিকে সেইটো নিব নিদিয়ে। মই কৈছোঁ মই নিজে থাকিম এটা দিনত, আৰু মই এদিন নিজে তাতে উপস্থিত হ'লোঁ। বহুত হুলস্থুল হ'ল, কিন্তু মানুহখিনিয়ে পিছত মানি ল'লে। মই ক'লোঁ যে এনেকুৱা এটা পৰ্যায়ত থাকিলে কাৰো নহ'বগৈ। তাৰপিছত তেখেতসকলে মানিলে, আৰু হঠাৎ এদিন চেইলৰ লগতো আমি যোগাযোগ কৰিলোঁ। মিষ্টাৰ ব্ৰহ্ম বুলি এজন তাত আমাৰ অফিচাৰ আছিল, তেওঁ ক'লে আমি 2 এদিনতে যাম। মই ৰখি আছোঁ, তেখেতসকলে আহিলে, সেইদিনা লৈ গ'ল। তাৰপিছত জুলাই মাহৰ পৰা আজিলৈকে তেখেতসকলৰ খবৰ নাই চেইলৰ, আৰু আজি প্ৰায় ডিচেম্বৰ মাহ পাৰ হৈ এতিয়া আমাৰ পালে। এতিয়া মোৰ প্ৰশ্নটো ডিপাৰ্টমেণ্টৰ ওপৰত নাই। মোৰ কথাটো হ'ল কি, কেতিয়া এইখিনি লৈ যাব? কাৰণ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই মোক অন্য এটা ইণ্ডাষ্ট্ৰী কৰি দিম বুলি কৈছে। মই ক'বলগীয়া নাই, খালি চেইলক মই তাৰপিছত 3-4 বাৰ যোগাযোগ কৰিছোঁ, ন' ৰেছপন্স তেওঁলোকৰ ফালৰ পৰা। এইখিনি সোনকালে লৈ আমাক জাগাখিনি ক্লিয়াৰ কৰি দিব লাগে, ঠাইখিনি। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই এই কথাটো মোৰ লগত যোগাযোগ কৰি আছে, আৰু বিভাগৰ লগতো বিষয়াসকলৰ লগত যোগাযোগ কৰি আছে। গতিকে আমি ইতিমধ্যে চেইলক আমি চিঠি লিখিলোঁ যে তেওঁলোকৰ যিখিনি মেচিন পত্ৰ আছে লৈ যাব লাগে, কাৰণ যিহেতুকে ইউনিটটো তেওঁলোকে মানে কাৰ্যক্ষম নকৰিলে। তো চেইলে আমাৰ কলিতা ডাঙৰীয়াই কৈছে ইতিমধ্যে যে তেওঁলোকে আমাৰ কলিতা ডাঙৰীয়াৰ উপস্থিতিত তেওঁলোকে কিছুসংখ্যক তেওঁলোকৰ স্ক্ৰেপ যিখিনি আছে সেইখিনি লৈ গৈছে, আৰু কিছু বাকী আছে সেইখিনিও লৈ যাব। আৰু আমি চেইলক চিঠি লিখিছোঁ চৰকাৰে যে তোমালোকে আমাক মাটিখিনি অসম চৰকাৰক ঘূৰাই দিব লাগে, কাৰণ এইখিনি অসম চৰকাৰে তোমালোকক দিছিলে। আৰু তাতে অসম চৰকাৰক মাটিখিনি ঘূৰাই দিলে আমি এটা অন্য ইণ্ডাষ্ট্ৰীৰ কাৰণে তাতে প্ৰপ'জ কৰিছোঁ, আৰু তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী হ'ব, আৰু ইণ্ডাষ্ট্ৰীটো কনচেণ্টো দিছে, তেওঁলোকে তাত এটা ইণ্ডাষ্ট্ৰী কৰিব। গতিকে এতিয়া মই আমাৰ মাজতে আমাৰ ডুবাই এক্সপ'ত মই যাওঁতে আমাৰ তাতে ষ্টিল মিনিষ্টাৰক লগ পাইছিলোঁ। তো তেখেতকো মই পাৰ্চনেলি কথাটো ক'লোঁ
যে আপোনালোকে এনেকৈ গেলভেনাইজ ইণ্ডাষ্ট্ৰিটো নকৰিলে আৰু মাটিখিনিও আমাক হেণ্ডঅভাৰ নকৰে, গতিকে এইটো ঠিক কথা হোৱা নাই। তো তেখেতে কৈছে যে মই আমাৰ ডিপাৰ্টমেণ্টক এই কথাখিনি ক'ম। তেনেকৈ তেখেতক মোক ডুবাইতে অলপ মানে এছেম্বলিৰ আগতে যেতিয়া মই গৈ আহিছোঁ, তো তাতে তেখেতে মোক আশ্বস্ত কৰিছে যে তেওঁলোকে সোনকালে মাটিখিনি আমাক হেণ্ডঅভাৰ কৰিব। আৰু মাটিখিনি হেণ্ডঅভাৰ কৰাৰ পিছত আমি সেই মাটিখিনিত আমি উদ্যোগ বিভাগে আমি অন্য উদ্যোগক সেই মাটিখিনি আমি আবণ্টন কৰিব পাৰিম। আৰু সেই মাটিখিনিৰ কাৰণে কেইবাটাও উদ্যোগে আমাৰ লগত যোগাযোগ কৰি আছে। গতিকে মই ভাবোঁ যে দিগন্ত কলিতা ডাঙৰীয়াৰ যিটো কথা, মই সেইটোত একমত যে মাটিখিনি আমাক সোনকালে হস্তান্তৰিত কৰিব লাগে, আৰু সেইটো মই নিজে পাৰ্চনেলি আৰু এবাৰ ষ্টিল মিনিষ্টাৰৰ লগত টেক আপ কৰিম। ধন্যবাদ। ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মই মানে খালী কথা এটা টাইম ফ্ৰেম হ'লে ভাল পাওঁ। মই মন্ত্ৰী ডাঙৰীয়াক কেতিয়াও কৰা নাই, মন্ত্ৰী ডাঙৰীয়াই টেক আপ কৰিব খুজিছে, সেইটোৱে বিচাৰিছোঁ। ঠিক। ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় অধ্যক্ষ মহোদয়, দহগাঁৱত যিটো গেলভেনাইজ ইউনিট এটা কৰাৰ এটা সিদ্ধান্ত লৈছিল, কামো আৰম্ভ হৈছিল, এতিয়া এই যিটো চেইলে যিটো গেলভেনাইজ ইউনিট কৰিছিল, এইটো চেইলে নকৰাৰ কাৰণটো কি? এই চেইলে যিটো উদ্যোগ লৈছিল, সেই উদ্যোগটো কিছু কাম কৰাৰ পিছত এইটো বন্ধ হোৱাৰ কাৰণটো কি? কাৰণ এনেকুৱা ধৰণৰ এটা ইণ্ডাষ্ট্ৰী অসমত যথেষ্টভাৱে প্ৰয়োজন আছিল। গতিকে সেই ইণ্ডাষ্ট্ৰীটো নোহোৱাৰ কাৰণ নিশ্চয় থাকিব লাগিব। গতিকে কাৰণটো প্ৰথমে আমি জানিব বিচাৰিছোঁ যে কি কাৰণত সেই ষ্টিল ইণ্ডাষ্ট্ৰীটো গেলভেনাইজ ইউনিটটো নহ'ল। গতিকে এতিয়া যদি সেইটো নহয়, তেতিয়াহ'লে আজি প্ৰায় 30 বছৰ হৈ গ'ল, এতিয়া চেইলৰ হাততেই মাটিখিনি আছে। গতিকে সেই মাটিখিনি হস্তান্তৰ কৰোঁতে আজি ইমান বছৰ লাগিল কিয়? গতিকে সেই মাটিখিনি এটা বেলেগ ইউনিট কৰাৰ ব্যৱস্থা ল'ব নেকি? কাৰণটো প্ৰথমতে মই জানিব বিচাৰিম। অধ্যক্ষ মহোদয়, যে কাৰণটো আমাৰ কথাটো হ'ল যে আমাৰ 1997 দেৱেগৌড়া প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত বীৰেন বৈশ্য ডাঙৰীয়া ষ্টিল মিনিষ্টাৰ আছিল। তো তেতিয়া দহগাঁৱত এইটো ইণ্ডাষ্ট্ৰী তেখেতে আৰম্ভ কৰিছিল। এইটো মানে হট ডিপ গেলভেনাইজিং ইউনিট চেইলৰ দ্বাৰা কৰা এটা ব্যৱস্থা কৰিছিল। তাৰপিছত ফাউণ্ডেশ্যন ষ্টোন লে হ'ল, আৰু ফাউণ্ডেশ্যন ষ্টোন লে হৈ কিছুমান তেওঁলোকে মেচিন পত্ৰ আনি কামটো কৰিলে। ইতিমধ্যে দেৱেগৌড়া চৰকাৰ গুচি গ'ল, আৰু দেৱেগৌড়া চৰকাৰ গুচি যোৱাৰ পিছত নতুন চৰকাৰ আহিল। নতুন চৰকাৰৰ নতুন মন্ত্ৰী আহিল, আৰু নতুন মন্ত্ৰী আহি কি এই বিষয়টোত মানে কিয় নহ'ল, তেওঁলোকে চৰকাৰে কি বিবেচনা কৰিলে, কেন্দ্ৰীয় চৰকাৰে চেইলটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত। তো পৰৱৰ্তী দিনত 15 বছৰ পৰা আমি চৰকাৰত নাই। 15 বছৰ যি চৰকাৰ নাথাকক, 15 বছৰ কি চৰকাৰ আছিল 2016 আপুনি জানে, আৰু আপুনি মুখ্য সুধি আছে। গতিকে 15 বছৰ কোনো কথাটোত মানে গুৰুত্ব দিয়া নহ'ল, আৰু গুৰুত্ব দিয়া নোহোৱাৰ পিছত গতিকে আমি 2016 চনত যেতিয়া আমি চৰকাৰত আমি আহিলোঁ, তেতিয়া আমি এই কথাখিনি ষ্টিল অথৰিটিৰ লগত টেক আপ কৰিছিলোঁ। আৰু টেক আপ কৰাৰ পিছত ষ্টিল অথৰিটিয়ে কৈছে যে এইটো এতিয়া ভাইবল নহয়, গতিকে আমি সেইটো নকৰোঁ। তেওঁলোকে তেনেকৈ ক'লে। আৰু তাৰপিছত এইটো যেতিয়া ক'লে, তেতিয়া আমি ক'লোঁ যদি ভাইবল নহয়, তেনেহ'লে তোমালোকে মাটিখিনি আমাক ঘূৰাই দিব লাগে, আৰু তোমালোকৰ বস্তুখিনি লৈ যোৱা। এতিয়া কলিতা ডাঙৰীয়াই যিটো কথা কৈছে যে ইমান দেৰি কিয় হ'ল, তো তেওঁলোকক বস্তুখিনি যেতিয়া লৈ যাব দিয়া হ'ল, তো তেওঁলোকে ইয়াৰ আগত সত্যব্ৰত কলিতা ডাঙৰীয়া MLA আছিল, তেওঁ এইটো কথাত সদায় ইয়াত প্ৰশ্ন আনিছিল। তো তাৰ স্থানীয় ৰাইজে বস্তুখিনি লৈ যাব নিদিয়ে। তো তাত এটা গণ্ডগোল থাকিল, স্থানীয় ৰাইজ আৰু চেইলৰ মাজত এটা সংঘাত হৈ থাকিল, বস্তুখিনি নিব নিদিলে। গতিকে সেইকাৰণে বিষয়টো দিলে হৈ থাকিল। আৰু তাৰপিছত আমাৰ দিগন্ত কলিতা ডাঙৰীয়া অহাৰ পিছত ক'লে যে ঠিক আছে, মানুহখিনি যদি নিব নিদিয়ে মোৰে সমষ্টি, মই নিজে টেক আপ কৰিম। গতিকে তেখেতে নিজে টেক আপ কৰিলে, আৰু সিদিনা মানুহখিনিক যাই পেলাই তেখেতে বুজালে যে এওঁলোকৰ বস্তুখিনি লৈ যাব দিয়া, আমি ছেম ইণ্ডাষ্ট্ৰী ইয়াত এটা কৰিম। আৰু সেই ইণ্ডাষ্ট্ৰীটো ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে আমাৰ ইণ্ডাষ্ট্ৰীটো হ'লে আমাৰ কমচে কম ইয়াত 500-600 ল'ৰাৰ চাকৰি হ'ব। গতিকে এইটো বস্তুখিনি লৈ যাব দিয়া। তেখেতে নিজে উপস্থিত থাকি সেই বস্তু কিছুখিনি লৈ গ'ল, কিছুখিনি এতিয়ালৈকে নিয়া নাই।
কিন্তু মাটিখিনি এতিয়া আমি তাত এটা অন্য ইণ্ডাষ্ট্ৰী কলিতা ডাঙৰীয়া আপুনি যদি সুধিছে ইতিমধ্যে দিগন্ত কলিতায়ো জানে ময়ো জানো তাতে এটা অন্য ইণ্ডাষ্ট্ৰী কৰাৰ কাৰণে আমি ব্যৱস্থা ইতিমধ্যে চিন্তা চৰ্চা কৰি আছোঁ দিগন্ত কলিতা ডাঙৰীয়াই জানে আৰু ময়ো জানো গতিকে মাটিখিনি চেইলে আমাক দি দিয়াৰ লগে লগে এই কথাখিনি আমি ব্যৱস্থা ল'ম আপুনি কোৱা মতে নতুন ইণ্ডাষ্ট্ৰী হ'ব নাই আমাৰ দিগন্ত কলিতা আৰু মই এই কথাখিনি অলপ জানো আমাৰ বিভাগেও জানে গতিকে মই ভাবোঁ যে গতিকে যি নহওক গতিকে আমি এই সম্পৰ্কত না তাত কেইবাটাও ইণ্ডাষ্ট্ৰী এপ্ৰ'চ কৰিছে গতিকে হাউচত ক'লেতো ভালেই কিন্তু কেইবাটাও ইণ্ডাষ্ট্ৰী এপ্ৰ'চ কৰিছে সেইকাৰণে মই ডিটেইলছত যাব দীঘলীয়া হ'ব গতিকে প্ৰশ্নটো হৈছে কি যে আমাৰ এতিয়া আমি সেই মাটিখিনি তেওঁলোকৰ পৰা আমি বিচাৰিছোঁ আৰু এইটো সম্পৰ্কত মই নিজে ব্যৱস্থা অধ্যক্ষ ডাঙৰীয়া ব্যৱস্থা মই নিজে আৰু এবাৰ ব্যৱস্থা লৈ মাটিখিনি আমি লোৱাৰ ব্যৱস্থা কৰিম ধন্যবাদ আব্দুল কালাম অকল চেল আৰু ইখনৰ ওপৰত বেলেগ কথা আনিব নালাগে তাৰমানে পালছ এণ্ড পেপাৰ মিল কোহিনুৰ পালছ এণ্ড পেপাৰ মিল এনেকুৱাকৈ নাই সেইটোত আহিব নালাগে সেইটো চেল তাৰমানে নালাগে আজি একো বন্ধ হৈ আছে নাই ধন্যবাদ তাতে 100 বিঘা মাটি আছে আপুনি এনে মাটি আছে এতিয়া পালছ এণ্ড পেপাৰ মিল তাতে 100 বিঘা মাটি এনেকুৱা লৈ পেলাই অলপ হাফ ডাউন কৰি আছে বুজি পাইছো এইটো ইৰিলিভেণ্ট আপুনি যেতিয়া লাঞ্চ ব্ৰেক হ'ব তাতে কথা পাতিম অৱগত কৰাইছে অলপ ঠিক আছে নালাগে আপুনি বাহিৰতে অৱগত কৰিব পাৰে নেক্সট কুৱেশ্যন আশৰাফুল হুছেইন অধ্যক্ষ মহোদয় উত্তৰ সদনামজিয়াত দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ে খুব আন্তৰিকতা সহকাৰে উত্তৰবোৰ দিছে যাৰ কাৰণে আমি ভাল পাইছোঁ কিন্তু আমাৰ প্ৰথমটো প্ৰশ্ন আছিল যে চেঙা সমষ্টিৰ 1 কিলোমিটাৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক কোন কোন ঠাইত নাই তাত তথ্য আমি বিচাৰিছিলোঁ মহোদয় ইয়াতে এখন চেঙা ব্লকৰ অধীনত এখন গাঁও বা একটা হেবিটেশ্যনৰ নাম উল্লেখ কৰিছে নিম্ন প্ৰাথমিক নাই বুলি আৰু 4টা হেবিটেশ্যনৰ কথা উল্লেখ কৰিছে য'ত উচ্চ প্ৰাথমিক নাই বুলি অৰ্থাৎ এম ই স্কুল নাই কিন্তু প্ৰকৃতাৰ্থত মহোদয় চেঙা সমষ্টিৰ অধীনত চেঙা আৰু বৰপেটা এই 2 ব্লকৰ অধীনত 6খন হেবিটেশ্যনত প্ৰাথমিক বিদ্যালয় নাই 1 কিলোমিটাৰ ব্যাসাৰ্ধ নহয় তাতোকৈ বেছি এলেকাৰ ভিতৰত আৰু আমাৰ ক্ষেত্ৰ অধ্যয়ন আমি ব্যক্তিগত হিচাপে সমষ্টিৰ বিধায়ক হিচাপে আমি যিমানখিনি ঘূৰিছোঁ আমি যিমানখিনি জানো 15খন ঠাইত উচ্চ প্ৰাথমিক বিদ্যালয় নাই আমি তালিকাখন মন্ত্ৰী মহোদয়ক দি দিম গতিকে এই যে ইমান এলেকাত বিদ্যালয় নাই তাৰ প্ৰভাৱ কেনেকৈ পৰিছে মহোদয় সেই কথাটো অলপতে বুজাই দিব বিচাৰিছোঁ এই যিখিনি এলেকাৰ কথা মই কৈছোঁ মহোদয় এইটো 301ত আছিল নাই কাৰণে মই অকণমান খালি কৈ দিছোঁ বিশেষ দীঘলীয়া মহোদয় এইখিনি চিটুৱেশ্যন নুবুজালে সদনে বুজি নাপাব এই যিখিনি এলেকাৰ কথা মই কৈছোঁ বুজি পাব মন্ত্ৰী কিয় বুজি নাপাব এই যিখিনি এলেকাৰ কথা কি লাগে ক্লাছ 1ত এই এলেকাসমূহত 2519 জন ছাত্ৰ ছাত্ৰী এনৰোলমেণ্ট হয় ক্লাছ 1ত আৰু ক্লাছ 10ত গৈ ওলাই 453 অৰ্থাৎ 17%। গতিকে মহোদয় মোৰ এই বৃহত্তৰ 4-5খন পঞ্চায়তত ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰে মোৰ যিকেইখন গাঁও আছে এইকেইখনৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয় বিদ্যালয় প্ৰতিষ্ঠা বা বিদ্যালয় স্থানান্তৰ বা অন্য কি বিকল্প ব্যৱস্থাৰ জৰিয়তে 100% শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে উত্তৰ মন্ত্ৰী মহোদয়ৰ পৰা পাম অধ্যক্ষ মহোদয় মাননীয় আশৰাফুল হুছেইন ডাঙৰীয়াই ক খ গ ঘ ঙ প্ৰথম চ দ্বিতীয় চ বুলি এটা প্ৰশ্নতে আচলতে বহুত 6-7টামান প্ৰশ্ন ইয়াতে সন্নিৱিষ্ট কৰিছে আৰু উত্তৰসমূহ তেওঁ হেমতে পাইছে কিন্তু যিটো নৰ্মছ ঠিক কৰা হৈছিলে যে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন বিদ্যালয় অনুষ্ঠিত হ'ব লাগে এতিয়া 1 কিলোমিটাৰ এই যিটো পেৰামিটাৰ আছে এই পেৰামিটাৰটোক এবছলিউট